সকলোৱে একেলগে কৰোঁ নেকি? ঠিক আছে। Ya, komandan. Untuk. মজিয়াৰ পৰা আমি প্ৰত্যেকজন অসমীয়া প্ৰতিজন যে ব্যক্তি সচেতন হ'ব বহিয়া গুণৰ ব্যক্তি আমাৰ পৰা আগ্ৰাসন আৰু বহিয়া গুণৰ বিলাকী ঘূৰাৰ আমাৰ পৰা আগ্ৰাসন চলিছে যি আগ্ৰাসনৰ কাৰণে ঘূৰাত সন্তানকৈ আমি এজন অসমীয়া খেলুৱৈ হৈ গৈছে আমাৰ ভাতৃ খেলুৱৈ হৈ গৈছে গতিকে এই সন্ধিক্ষণৰ পৰা মই তেখেতৰ চিৰশান্তিৰ কাৰণে আমি বিলাসী অসম মজিয়াৰ পৰা ভগৱন্তৰ শ্ৰীচৰণৰ প্ৰভুৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনালোঁ এগতি চাকি আৰু বৰবলি তথা ধূপৰে আমি তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ আমি বিচাৰোঁ ধৰ্মেন্দ্ৰ নাথেই একজন বা প্ৰথমজন অসমীয়া তথা খিলঞ্জীয়া হওক য'ত এনেকুৱা ধৰণৰ অপমৃত্যু হৈছে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি তেখেতৰ ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু আহিত দিনত তেখেতৰ ন্যায়ৰ প্ৰাপ্তিৰ কাৰণে বিলাসী অসমীয়া যুদ্ধখন চলাই যাব ধৰ্মেন্দ্ৰনাথৰ আত্মাৰ সদ্গতিৰ কাৰণে চিৰসন্ধিৰ কাৰণে এক মিনিট প্ৰাৰ্থনা কৰিম ইয়াত উপস্থিত সমবেত হোৱা প্ৰতিগৰাকী ব্যক্তিক এটা অনুৰোধ থাকিলে তেওঁলোকে যাতে তেওঁলোকৰ মোবাইলসমূহ হয় চাইলেণ্ট কৰি দিয়ক নহ'লে চুইচ অফ কৰি দিয়ক এক মিনিট সময় আমি চাম এক মিনিট সময় তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিম এইটো পৰিতাপৰ বিষয় ইতিমধ্যে আপোনালোকে গম পায় সেইদিনা নতুন ইংৰাজী নৱবৰ্ষ আৰম্ভ হোৱাৰ আগে আগে ধৰ্মেন্দ্ৰ নাথ নামৰ আমাৰ দক্ষিণ
বৰদলৰ ধৰ্মেন্দ্ৰ নাথ ইতিমধ্যে অসমীয়াৰ ওপৰত প্ৰহাৰ কৰিছে, যিটো নিৰ্মমভাৱে তেখেতক হত্যা কৰা হৈছে। বিলাসিতা অসমে ধৰ্মেন্দ্ৰ নাথৰ আত্মসৎগতিৰ কাৰণে ইতিমধ্যে আপোনালোকৰ এই ৰঙীয়া মাজমজিয়াত কাজলী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰিছে। বিলাসিতা অসম ৰঙীয়া তথা বিলাসিতা অসম কামৰূপে খুবেই দুখৰ বিষয় এটা কাৰণতে বৰ্তমান সময়ত বিলাসিতা অসমৰ যুদ্ধখন হ'ল অনা অসমীয়া বিৰোধী। যিবিলাক অনা অসমীয়া ব্যক্তিয়ে অসমীয়াৰ ওপৰত আগ্ৰাসন উৎপাত চলাইছে। পৰিতাপৰ বিষয় যে এতিয়া অসমীয়াৰ ওপৰত শত্ৰু নিচিনাকৈ জ্ঞান কৰি এজন তেনেই নিৰ্দোষী ল'ৰাক নিৰ্মমভাৱে হত্যা কৰে। কেৱল পৰিয়ালক 10 লাখ টকা দি বা তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰি আহি থকা দিনবিলাকত যাতে কেতিয়া কোনো কাৰণত আইনৰ যাতে ফাঁকেদি তেওঁলোকে যাতে হাৰি নাহে। বিলাসিতা অসমৰ তৰফৰ পৰা এটাই অনুৰোধ থাকিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰক্ষী সঞ্চালক প্ৰধান DGP সিং ডাঙৰীয়াক যাতে উচিত ন্যায় পায়, কঠোৰৰ পৰা কঠোৰতম ন্যায় হ'ব লাগে। এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা আমাৰ প্ৰত্যেকটো মাহেকত বা প্ৰত্যেকটো বছৰেকত হৈ আছে, কিন্তু দোষীয়ে কেতিয়াও কোনো কাৰণে শিক্ষা পোৱা নাই। আৰু ইয়াৰ পৰা এটা কথা আমি ক'ব বিচাৰিছোঁ, উক্ত দিনাখনি আমি যিমানখিনি শুনিবলৈ পাইছোঁ অভিযোগ অনুসৰি যে উক্ত ব্যক্তিকেইজন মাতাল হৈ আছিলে, মানে মদৰ ফলশ্ৰুতিত মানে এজন ব্যক্তি কেতিয়া কোনো কাৰণে সুস্থ সময়ত বা সুস্থ জ্ঞানে এইখিনি কাম কৰিব নোৱাৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ৱাইন শ্বপবিলাকত যে 4,500 লিটাৰ মদ বিকিব লাগিব বুলি নিৰ্দেশ জাৰি কৰিছিলে, উক্ত বিষয়টো উঠাই লওক। যদিহে পাৰি এই ৱাইন শ্বপবিলাকৰ মানে বন্ধৰ ব্যৱস্থা কৰক, নহ'লে কিন্তু আহি থকা দিন এনেকুৱা ধৰ্মেন্দ্ৰ নালাগে যদু মধু ভোটখিনি আমাৰ মাজৰ পৰা হেৰাই যাব। আজি ইংৰাজী নৱবৰ্ষ, আজি পহিলা দিন। আজি দিনটোত আমি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলগীয়া হৈছে অসমীয়া এজন যুৱকৰ আত্মাৰ সদগতিৰ কাৰণে। ইয়াতকৈ বাৰু 2025ৰ বিগিনিঙত ইয়াতকৈ বাৰু বেয়া দিন হ'ব পাৰে নেকি? গতিকে এটাই কথা আমি এবাৰ ক'ব বিচাৰিছোঁ, দুখীয়া যদি কেতিয়া কোনো কাৰণত কোনো ৰাজনৈতিক পোচাক পিন্ধি পেলাই যদি তেওঁলোকে যাতে হাৰি যাব নোৱাৰে। আমি গম পাইছোঁ ইতিমধ্যে ব্যক্তিকেইজন বিজেপি তেওঁলোকৰ লগত পাৰ্টিৰ লগত জড়িত থকা ব্যক্তি বুলি বহিষ্কাৰ কৰিছে। যিয়ে নহওক লাগিলে আমি এটাই বিচাৰোঁ যে ওপৰৰ ব্যক্তিসকলে ভুল নকৰাকৈ তলৰ নেতা পালিনেতা এনেকুৱাখিনি যদি অপকৰ্ম কৰি থাকে তেতিয়াহ'লে ৰাইজৰ জনমানসৰ প্ৰাসংগিকতা হেৰুৱাব। মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ বিলাসিতা অসমৰ মজিয়াৰ পৰা, যাতে কেতিয়াও কোনো কাৰণত দুখীয়া যাতে হাৰি যাব নোৱাৰে আৰু উচিত কম্পেনচেশ্যন হ'ব লাগিব। 10 লাখ টকা আজিৰ দিনত কি পায়? আপোনাৰ 1 লিটাৰ মিঠাতেলৰ দাম যদি 200 টকাতকৈ বেছি হয়, তেতিয়া 10 লাখ টকা একো নহয়। তেওঁ ঘৰত যিমান ফেমিলি মেম্বাৰ্ছ আছে, ফেমিলি মেম্বাৰ আপোনাৰ নিৰাপত্তাৰ তেওঁলোকে ব্যৱস্থা কৰক। আৰু কোনোবাই যদি চাকৰি কৰা যদি বয়স আছে তেওঁলোকৰ যদি কোনোবা ঘৰৰ বাইক ভনীয়েক তেওঁলোকৰ চাকৰি দিয়াৰ ব্যৱস্থা কৰক আৰু মাহিলী তেওঁলোকক সেই পৰিয়ালটোক কিবা এটা কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা কৰক। কাৰণ তেওঁলোকৰ একমাত্ৰ সম্বল হিচাপে তেখেতে আছিলে উপাৰ্জনৰ ক্ষেত্ৰত, আৰু এইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়াটো দৰকাৰ। আৰু আমি এই মুহূৰ্তত বিলাসিতা অসমৰ মজিয়াৰ পৰা কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা ৰঙীয়া আঞ্চলিক সমিতিক আৰু মাননীয় সংবাদদাতাসকলক আৰু যিসকল আমাৰ স্থানীয় ৰাইজে আহি সহযোগিতা জনাইছে তেওঁলোকক আমি ধন্যবাদ। আমি আপোনালোকক ফোন নম্বৰটো লৈ লওঁ, ঠিক আছে? আৰু আমি বিচাৰিছোঁ চৰকাৰে আপোনালোকক যিটো উচিত মানে ন্যায় প্ৰদান কৰিব লাগে প্ৰদান কৰক। আমি বিলাসিতা অসমৰ লগত আছোঁ। বিলাসিতা আমি গুৱাহাটী তথা গোটেই সমগ্ৰ অসম লগত আছোঁ। এইটো এনেকুৱা নহয় যে মানে আমি বহিৰাগত ব্যক্তিয়ে কিবা অসমীয়াৰ ওপৰত আগ্ৰাসন চলালে আমি মাত মাতিম, অসমীয়া এজনে নিজ ব্যক্তিৰ ওপৰত এনেকুৱা মানে উৎপাত কৰিব বা এনেকুৱা ধৰণৰ অটপালি কৰিব, এনেকুৱা দুখ কৰিব আমি মনে মনে বহি কিন্তু আপুনি সেইটোৱে আমাক সহযোগিতা কৰিব। আমি যিমানখিনি ফোন নম্বৰ ল'লোঁ আৰু আমি মাজে সময়ে ৰঙীয়া হৈ পেলাই যেতিয়া চলিছোঁ নলবাৰী বা বেলেগ বেলেগ জেগাত যাম, আপোনাৰ ঘৰত এবাৰ সোমাই যাম। মই ৰঙীয়া আঞ্চলিক সমিতিকো কৈ দিম, আপোনাৰ খালি এতিয়া মানসিকভাৱে খুব বেছি শক্তিশালী এটা কাৰণে কৰিব লাগিব, এই ন্যায় যুদ্ধখনত যদি কেতিয়া কোনো কাৰণে আপোনালোকে হাৰি নাযায়। কাৰণ আমাৰ ৰাইজ থাকিব, দল সংগঠন থাকিব, স্থানীয় ৰাইজ থাকিব, আমি বিলাসিতা অসমৰ লগত আছোঁ। কিন্তু কথাটো এনেকুৱা নহ'ল, আপোনালোকে যিমান আমাক আপুনি মেণ্টেলি যদি ভাগি পৰে তেতিয়াহ'লে তেনেকুৱা এই পিপাসু মানুহবিলাকে মানে অসুখ টাইপৰ মানুহখিনি বিভিন্ন চল চাতুৰে আপোনাক মেনেজ কৰিব চেষ্টা কৰিব, টকা পইচাই হওক বা আৱেগ অনুভূতিত আপোনাক বেলেগকৈ ঢাকি হ'লেও হওক। গতিকে এটাই মানে চাওক, আজি আমি বছৰেকৰ প্ৰথম দিনটো আমি গুৱাহাটী এৰি মানে আপোনাৰ এডোখৰ জেগাত এটা কাৰণে আহিছোঁ, কাৰণ আপোনালোক আমাৰ আৱেগ হয় মানে। গতিকে আমি বিলাসিতা অসমত কিমান দুখলৈকে আপোনাক সহায় কৰিব পাৰিম নাজানিম, কিন্তু আপোনাৰ সাহসৰ থল হিচাপে আপোনালোক আমি ভাবি আছোঁ। ইয়াতে কিন্তু দেখা যাব আইন সকলোৰ বাবে সমান হয়। আমিও মাননীয় মুখ্যমন্ত্ৰী
তথা জিপি সিং ডাঙৰীয়া আমি দৃষ্টিগোচৰ কৰিম এই বিষয়ৰ ওপৰত এটলিষ্ট তেওঁলোকে মানে সততাৰে বিষয়টো আগবাঢ়ক আৰু 10 লাখ টকা কম্পেনচেশ্যন নহয় এই ভণ্টিজনী ডাঙৰ হৈ আহিছে এই ক্ষেত্ৰত যদি তেওঁলোকে নিয়োগৰ ব্যৱস্থা কৰে এতিয়া নহয় তেওঁলোকে সেইটো চুক্তি দিয়ক যে 4 বছৰ বা 5 বছৰ পিছত কাৰণ তেওঁলোকৰ দলৰে এজন 2-4জন ব্যক্তিয়ে এনেখিনি ঘটনা পৰিঘটনা কৰিছে আৰু আপোনালোকৰ ফেমিলিটো নিৰাপত্তাৰ ব্যৱস্থা কৰিবৰ কাৰণে এটলিষ্ট সেইখিনি আমি আমাৰ ফালৰ পৰাই হওক বা ৰাইজৰ ফালৰ পৰা আমি এইটো উত্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু বাকী বিশেষ একো নকওঁ আমি